নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে খুব এটা অনলাইন আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো আপোনালোকে 1 টকা ইনভেষ্ট কৰিব নালাগে, 1 টকা খৰচ কৰিব নালাগে, আৰু য'ত আপোনালোকে দেখোন ইজি প্ৰচেছত আপোনালোকে ইয়াৰ পৰা উপাৰ্জন কৰিব পাৰিব। আপোনালোকে যিমান টাইম দিব সিমান আপোনালোকে উপাৰ্জন কৰিব পাৰিব। ঠিক আছে, মই যে নকওঁ আপোনালোকে 500, 1000, 2000, 25000, আপোনাৰ কথা। আপুনি কিমান টাইম ইয়াত দিব পাৰে আৰু কিমান টকা আপোনাৰ উপাৰ্জন কৰিব পাৰে সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, আৰু প্ৰথমতে মই কৈ দিওঁ, এই ভিডিঅ'টো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, এটা জাষ্ট এডুকেশ্যন পাৰপাছৰ ভিডিঅ' বনোৱা হৈছে। ঠিক আছে, এইটো কোনো প্ৰমোচন ভিডিঅ' নহয়। ওকে, তো এই এপ্লিকেশ্যনটোত আপোনালোকে জাষ্ট কি কৰিব লাগে সেইটো মই কৈ দিছোঁ। এই এপ্লিকেশ্যনটোত আপোনালোকে আৰ্নিং কৰিব হ'লে আপোনালোকে জাষ্ট ইয়াৰ পৰা কেইটামান ইয়াত আপোনাক অংক দিব, আৰু অংকবিলাক আপোনালোকে জাষ্ট প্লাছ মাইনাছ কৰি তাৰ আনচাৰ যিটো হয় সেইটো উলিয়াব লাগে। তাত আপোনাৰ অলৰেডি তাত দিয়া থাকিব, সেইখিনি আপোনাৰ আনচাৰ যিটো হয় আনচাৰখিনি আপুনি দি যাব লাগে। একদম ইজি প্ৰচেছত মই আপোনাক দেখাম। ভিডিঅ'টো আপুনি কমপ্লিটকৈ চাব, এণ্ড ভিডিঅ'টো চাই আপুনি কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সব পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব। ঠিক আছে। বন্ধুসকল, এই এপ্লিকেশ্যনটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব। প্লে ষ্টৰৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু এপছটোৰ নাম কি হয় এইটো মই আপোনাক কৈ দিছোঁ। এপছটোৰ নাম হৈছে মেথ প্লাছ। ইয়াত দিয়া আছে মেথ প্লাছ। এইটো চাওক, এই এপছটো যেতিয়া আপোনালোকে অপেন কৰিব, অপেন কৰাৰ পিছতে আপোনালোকৰ ইয়াত লগ ইন কৰিবলৈ আহিব। আপোনালোকে যিকোনো এটা জিমেইল আইডিৰ পৰা আপোনালোকে লগ ইন কৰিব লাগিব। ঠিক আছে, একদম ইজি প্ৰচেছত আপোনালোকে লগ ইন কৰি ল'ব। আপোনাৰ যিকোনো এটা ইমেইল আইডিৰ পৰা লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছতে ইয়াত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই আহিব। যিহেতু মই একাউণ্টটো এতিয়া নতুনকৈ খুলিছোঁ জাষ্ট, ঠিক আছে, মই ইয়াত কোনো আৰ্নিং কৰা নাই এতিয়ালৈকে, তো মই ইয়াত টাইম পোৱা নাই, গতিকে হ'লেও মই আপোনাক দেখাই দিছোঁ। ইয়াৰ পৰা খুব ধুনীয়াকৈ আপোনালোকে আৰ্ন কৰিব পাৰিব। ইজি প্ৰচেছত আপোনালোকে কৰিব। কোনো ইয়াত আপোনালোকে এক্সট্ৰা ডিপজিট কৰিব নালাগে, কোনো ইয়াত আপোনালোকে এক্সট্ৰা পইচা আপুনি দিব নালাগে। আৰু এই এপছটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি আপোনাৰ গুগল প্লে ষ্টৰত নাপায়, ডাইৰেক্ট মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব, তাৰ পৰা গৈ আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, আৰু ইয়াত আপোনালোকে যিবিলাক আপোনালোকে আৰ্নিং কৰিব, সেই আৰ্নিংখিনি আপোনালোকে সেই পইচাখিনি আপোনাৰ নিজৰ বেংক একাউণ্ট বা ইউ পি আইডিত গৈ আপোনালোকে উইথড্ৰ কৰিব পাৰিব। ঠিক আছে, মই দেখাই দিছোঁ। য'ত লিখা আছে গ' টু ৱালেট, ৱালেটত যেতিয়া ক্লিক কৰিব, ৱালেটত ক্লিক কৰি দিছে লিখা আছে পেমেণ্ট মেথড। ঠিক আছে, তো ইয়াত আপোনালোকে য'ত লিখা আছে প্লাছ অপশ্যন যেতিয়া ক্লিক কৰিব, ইয়াত আপোনালোকে আপোনাৰ ইউ পি আই আইডিত আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, ইয়াত চিলেক্টত ক্লিক কৰিব। চিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে আপোনাৰ ইউ পি আই এড্ৰেছ, অৰ্থাৎ আপোনাৰ ইউ পি আই আইডিটো দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব, আৰু আপোনাৰ নামটো দি পিনে ছেভ ডিটেইলছত ক্লিক কৰি দিব। আপোনালোকৰ ইয়াত বেংক ডিটেইলছ বা আপোনাৰ ইউ পি আই ডিটেইলছ ছেভ হৈ যাব। ঠিক আছে, এতিয়া ইয়াত আপোনালোকে এইটো আৰ্নিং কৰিব কেনেকৈ সেইটো মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকে ইয়াৰ পৰা বেক আহিব। বেক অহাৰ পিছত আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব হ'লে কি কৰিব লাগিব ইয়াত দেখাই দিছোঁ। ঠিক আছে, ইয়াত আপুনি আৰ্নিং কৰা কেইবাটাও অপশ্যন দি আছে। ইয়াত যদি লিখা আছে প্লে টাইম এণ্ড প্লে গেমছ, ইয়াত যদি আপুনি ক্লিক কৰে, ইয়াত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্ট প্লে ষ্টৰলৈ গুচি যাব। ইয়াত মানে এপছ আপোনালোকৰ দেখাব। ঠিক আছে, তো ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা আপোনালোকে এপছ যদি আপোনালোকে ইয়াৰ পৰা এইটো প্লে কৰিব বিচাৰে, তেতিয়াহ'লে যেতিয়া আপুনি প্লে নাওত ক্লিক কৰিব, তো ডাইৰেক্টলি আপোনাৰ কি হ'ব, এইটো গুগল প্লে ষ্টৰলৈ ৰিডাইৰেক্ট হৈ যাব। ঠিক আছে, আৰু এই এপছটো যদি আপোনালোকে ডাউনলোড কৰি পিনে আপোনালোকে 1 মিনিট টাইম খেলে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব। চাওক, 200 মানে টোটেল আপোনালোকে ইয়াত 6636টা আপোনালোকে কইন, অৰ্থাৎ 36টা কইনছ আপোনালোকে ইয়াৰ পৰা পাই যাব। ঠিক আছে, আৰু এটা কইনছৰ দাম হৈছে 1 টকা। তো এটা কইনছ পালে আপোনালোকে 1 টকা ধুনীয়াকৈ আৰ্নিং কৰি যাব। ঠিক আছে, নেক্সট মই আৰু দেখাই দিছোঁ আপোনালোকক। মই যিটো কৈছিলোঁ যে আপোনালোকে অংক কৰি কেনেকৈ ইয়াৰ পৰা আৰ্নিং কৰিব। তো ইয়াত আপোনালোকে চাওক লিখা আছে প্লে কুইজ। ঠিক আছে, ইয়াত প্লে কুইজত ক্লিক কৰিব। প্লে কুইজত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক দিয়া আছে 4 + 3 ইজুকেল কিমান হয়, অৰ্থাৎ 4 লগত 3 যোগ কৰিলে কিমান হয়, আনচাৰটো ইয়াত দিব লাগে। আৰু আনচাৰখিনি আপোনালোকে ইয়াত অপশ্যন দি থোৱা থাকিব। ঠিক আছে, তো 4 আৰু 3 প্লাছ কৰিলে হয় 7। ইয়াত চাওক আপোনালোকে 7টো এবাৰ বাছি ল'লে 7। তাৰপিছত ইয়াত লিখা আছে ছাবমিট। ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখা থাকিব এড watch ads and claim। ঠিক আছে, ইয়াত যেতিয়া আপুনি ক্লিক কৰিব এটা এডছ আহিব। এই কাৰণ এইটো যিহেতু আপোনাক ফ্ৰীকৈ পইচা দিব, গতিকে আপোনাৰ এডছ অলপ চাবই লাগিব। ঠিক আছে, তো আপুনি এডছ এটা আহিব, এডছটো আপুনি ক্ল'জ কৰি দিব। চাওক, ইয়াত আপোনাৰ ছেকেণ্ড টাইমাৰ চলি থাকিব। এডছটো শেষ হোৱাৰ লগে লগে অ'কে কাট কৰি দিব, ক্ল'জ কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকে চাওক, ইয়াত মই এটা এনচাৰ দিলোঁ, এটাত মই 1 ষ্টাৰ পাই গ'লোঁ। ঠিক আছে, এটা কইনছ পাই গ'লোঁ। ঠিক আছে, তো প্লাছ আকৌ ইয়াত আকৌ আৰু এটা আপোনাৰ এনচাৰ আহিছে, কুৱেশ্যন আহিছে 5 - 2, অৰ্থাৎ 5ৰ পৰা 2 মাইনাছ কৰিলে কিমান হয়। সকলোৱে জানে, যিটো একদম ইজি একদম চিম্পুল আপোনাৰ ট্ৰিক্স আহে, চিম্পুল কুৱেশ্যন আহে, জাষ্ট এইকেইটা আপোনালোকে আনচাৰ দিব লাগে। ইয়াত আহি আপোনাৰ 3, আৰু এইটো মই আকৌ ছাবমিট কৰি দিম। এতিয়া ছাবমিট অপশ্যন যিটো আছে, ছাবমিটত ক্লিক কৰিলোঁ। আকৌ ইয়াত লিখা থাকিব watch ads and claim। ঠিক আছে, আপোনাৰ কাৰণ প্ৰতিটোতে এটা এডছ দেখিবলৈ, কাৰণ আপুনি যিহেতু এইটো ফ্ৰীকৈ আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব, ইয়াত আপোনাক কোনো পইচা দিব নালাগে। ঠিক আছে, তো সেইটো কাৰণে অকণমান এডছ আহিব, এইটো আপোনালোকে অকণমান চাবই লাগিব, উপায় নাই, কাৰণ এডছটো আপোনালোকে অলপ আহিব। আপোনাক অলপমান টাইম চোৱাৰ পিছত ইয়াত কাট অপশ্যন আহি যাব, ছেকেণ্ডটো যেতিয়া টাইমাৰটো শেষ হৈ যাব, তো এইটো আপোনালোকে ইয়াৰ পৰা
মানে কইন্স বঢ়াই গৈ আপুনি যিমান টাইম ইয়াত দিব আপুনি সিমান আপোনাক ইয়াৰ পৰা আৰ্ণ কৰিব পাৰিব একদম ইজি প্ৰচেছত আপুনি ইয়াৰ কৰিব আৰু কোনো ফেক নহয় এইটো আপুনি যেহেতু আপোনাৰ গুগল প্লে ষ্টৰত পাই যাব আপোনালোকে যিটো ভেৰিফাইড এপ্লিকেশ্যন সেইবিলাক আপোনাৰ গুগল প্লে ষ্টৰত পাই যাব ঠিক আছে এইটো এডছটো মই কাট কৰি দিছোঁ এডছটো কাট কৰি দিয়াৰ লগে লগে ইয়াত আকৌ এটা আহিছে এইটো এডছটো কাট কৰিব লাগিব অকমান সময় ৰখি দিব লাগিব ঠিক আছে ওকে চাওক মোৰ ইয়াত অটোমেটিকলি বাঢ়ি গৈছে মোৰ যেহেতু 5 কইন আছিলে এতিয়া 7 কইন আছে তো এনেকৈ আপোনালোকৰ এনেকৈ আহি থাকিব আনসাৰ বহুত আপোনালোকে যেটো মন যায় এটা আপুনি দি দিব পাৰে চাওক ইয়াত মোৰ এতিয়া বাঢ়ি গৈ আছে আৰু এইটো আপোনাৰ এটা টাইমিং থাকে আপোনাৰ 12 ইয়াত আপুনি যিমানখিনি খেলি ইয়াত গোটাব ইয়াত 12 ঘণ্টা পিছত আপোনাৰ ইয়াত ওয়ালেটত এখিনি প্লাস হ'ব আৰু তাৰ পিছত আপুনি কি কৰিব লাগিব গো টু ওয়ালেটত গৈ পিনে আপোনালোকে ইয়াত আপোনাৰ বেলেন্সটো দেখাব তাৰ পিছত ইয়াত আপোনাৰ পেমেন্ট মেথডত গৈ আপোনাৰ পেমেন্ট মেথড দি পিনে আপোনালোকে ইয়াৰ পৰা পইচাটো উইথড্ৰ কৰিব পাৰিব ঠিক আছে আৰু লগে লগে উইথড্ৰ হৈ যায় আপোনাৰ ইউপিআই আইডিত তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে যদি আপোনালোকে এনে ফ্ৰীকে আছে তেতিয়ালে এই কামটো আপুনি কৰিব পাৰে ইয়াৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰে ঠিক আছে তো ইয়াৰ পৰা আপুনি ইনভাইটো কৰিব পাৰে ইয়াত লিখা আছে চাওক ইনভাইট তো ইনভাইটো কৰিব পাৰে আপোনালোকে পাৰ ইনভাইটত আপোনালোকে কিমান পাব 1750 টকাকে পাব পাৰ ৰেফাৰত ঠিক আছে তো আপোনালোকে ইনভাইটত ক্লিক কৰিব ইনভাইটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াত লিখা আছে শ্বেয়াৰ এণ্ড আৰ্ন ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লগৰ বন্ধু সকলোকে আপুনি দিব পাৰে এই লিংকছটো এপছটো আৰু তেখেতলোকে যদি ডাউনলোড কৰিলে তেখেতলোকে যদি গেম খেলে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কমিশ্যন পাই থাকিব ঠিক আছে একদম ইজি প্ৰচেছত ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব ঠিক আছে তো মনোকল আশা কৰো ভিডিও চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন ইনফৰমেশন ভিডিও পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকন দবা অলটো প্ৰেছ কৰি যেতিয়া নিকে নতুন নতুন ইনফৰমেশন ভিডিও দিও সো আপোনালোকে চাবলৈ ঠিক আছে তেন্তে মনোকল আজিলৈ মানে পুনৰ নতুন ভিডিও হিচাপে লগ পাম বাই